আমাৰ চবৰে ভিতৰত এটা ডৰমেণ্ট এনাৰ্জি থাকে বা যদি মই বহুত চিধা লেংগুৱেজত কওঁ এটা এনেকুৱা এনাৰ্জি যিটো এনাৰ্জি ছাপ্ৰেছ হৈ আছে বা শুই আছে এক্টিভ হোৱা নাই আৰু সেই এনাৰ্জিটোক কোৱা হয় কুণ্ডালিনী এনাৰ্জি এতিয়া যেতিয়া ফাৰ্ষ্ট মই শুনিছিলোঁ কুণ্ডালিনী এনাৰ্জি নেটত বহুত চাৰ্চ কৰিছিলোঁ তাত কিছুমান ভিডিঅ'জ আছে য'ত এইটো কয় যে কুণ্ডালিনী এক্টিভেট হোৱাৰ লগে লগে মানুহবোৰ ইনষ্টেবল হৈ যায় মেণ্টেলি বা পাগল হৈ যায় তেনেকুৱা ধৰণৰ ভিডিঅ'জ বহুত আছে বাট কুণ্ডালিনী ৰেকি আমি বহুত ছেফ প্ৰচেছত হিলিং কৰিব পাৰোঁ কুণ্ডালিনী এনাৰ্জি প্লাছ ৰেকিৰ এনাৰ্জি য'ত হিলিং হয় বহুত ছেফ হিচাপত হয় যোৱা 5 বছৰৰ পৰাই মই প্ৰেক্টিচ কৰিছোঁ মোৰ লগত বহুত ষ্টুডেণ্টেও প্ৰেক্টিচ কৰিছে আৰু যদি আপোনালোকেও এক্সপিৰিয়েঞ্চ কৰিব বিচাৰিছে তেতিয়াহ'লে 31st মে ৰাতি 9টাত আমাৰ ফ্ৰী হিলিং ছেশ্যন হ'ব গৈ আছে য'ত কুণ্ডালিনী হিলিং আপোনালোকে ল'ব পাৰে নিজৰ হেল্থৰ কাৰণে ৰিলেশ্যনশ্বিপ মানি কিবা ব্লকেজেছ হৈ আছে লাইফত যিকোনো চিটুৱেশ্যনৰ কাৰণে আপোনালোকে হিলিংটো ল'ব পাৰে হিলিংটো ল'বৰ কাৰণে আমাৰ হোৱাটছএপ গ্ৰুপ জইন কৰিব লাগিব হোৱাটছএপ গ্ৰুপৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে যদি লিংক এক্টিভ নাই তেতিয়াহ'লে মোক আপোনালোকে হোৱাটছএপত মেছেজ কৰিব পাৰে মেছেজ কৰাৰ পিছতে অট'মেটিক এটা ৰিপ্লাই পাব আৰু সেই ৰিপ্লাইটোত এটা হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া থাকে তো তাত আপোনালোকে ক্লিক কৰি হোৱাটছএপ গ্ৰুপটো জইন কৰি ল'ব পাৰে আৰু ফ্ৰীতে কুণ্ডালিনী ৰেকিৰ হিলিং আপোনালোকে ল'ব পাৰিব